নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকলৈ আজি মৰ্ণিঙত এটা নটিচ লৈ আনিছোঁ। আপোনালোকে ইয়াতে চাই আছে যে GTPGTৰ ৰিজাল্ট, অসমৰ যিটো ৰিজাল্ট এইটো পাব্লিছ হ'বলৈ গৈ আছে 30/5/2025 তাৰিখত অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব। নিজৰ পেপাৰ 1 আৰু পেপাৰ 2ৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো ইয়াতে আপলোড কৰা হ'ব আৰু তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ইয়াতে কৈছে কেণ্ডিডেট উইল হেভ টু লগ ইন application number and password. Candidate who are personally select documents verification can download the admit along with the marks. আপোনালোকে যেটো মার্কস স্কোর কৰিছে সেই মার্কসটো ইয়াতে ডকুমেন্ট যেটো এডমিট ডাউনলোড হ'ব তাতে লিখা থাকিব আৰু সেই এডমিটটো লৈ আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশ্যনত যাব লাগিব আৰু 30/5/2025 তাৰিখৰ পৰা এই এডমিট ডাউনলোড হ'ব। মানে CTR মানে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট যেটো পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ ৰিজাল্ট 30/5/2025 তাৰিখ 11টা বজাত অফিচিয়েল ৱেবছাইটত madhyamik.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু টেকনিক্যাল কিবা যদি প্ৰবলেম থাকে আপোনালোকে জনাবলৈ তেতিয়াহ'লে টোল ফ্ৰী নম্বৰ এটা দিছে 10 পৰা 5 AM মনডে টু স্যাটাৰডে। ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম উইল নট বি ৰেসপন্সিবল ফৰ এনি টাইপিং প্ৰিন্টিং মিস্টেক। যদি আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত যি ডকুমেন্টছ দিছিল, যি তথ্য দিছিল সেই তথ্য মতেই এই এডমিট কাৰ্ড ডাউনলোড হ'ব। ধন্যবাদ।